বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। য়োগা কৰি যিবোৰ ফটো ভাইৰেল হ'ল, মহিলাসকলক বাৰুকৈয়ে লজ্জাজিত কৰিছে। কাৰণ আমাৰ অসমৰ যিসকল মহিলা চাদৰ মেখেলা পিন্ধি একাংশই ভাইৰেল কৰোঁ বুলি তেওঁলোকক ভাইৰেল কৰিলে, আৰু এতিয়া সমগ্ৰ মহিলাসকলৰ গোটৰ মহিলাসকলৰ ওপৰত এটা প্ৰভাৱ পৰিছে। মহিলাসকলৰ ওপৰত প্ৰভাৱ এনেকৈ পৰিছে যে মহিলাসকলে টকাৰ বাবে যিকোনো কাম কৰিব পাৰে। আচলতে এই জগৰটো ক'ত হ'ল? এই কামভাগ কোনে কৰিছিল? এই ফটোবিলাক ভাইৰেল কৰাটো বা তেওঁলোকক অনিয়মমতে শিকোৱা বা ফটো ভাইৰেল কৰা যিকেইটা আমি দেখিবলৈ পাইছোঁ, চাদৰ মেখেলা পিন্ধি সেই আসনকেইটা কৰাৰ কোনো যুক্তি নাছিল। ছ'চিয়েল মিডিয়াত বা যিটো অনলাইন আমাৰ এপছত পোষ্ট, য়োগা যিটো পোষ্ট এটা দিব লাগে, অনলাইন ফটো একপি পোষ্ট দিব লাগে, মাত্ৰ বহি থকা ফটো একপি দিলেই তাত সম্পূৰ্ণ তাত আপলোড হৈছিল। আৰু তাৰ উপৰি কিছুমানে ভেঙুচালি কৰি তেওঁলোকৰ নিজৰ মনোৰঞ্জনৰ বাবে তেওঁলোকে নকৰা ধৰণৰ কৰিবলৈ পাইছোঁ বুলি কিছুমান মহিলাই বাহিৰৰ পৰা ওলাই যোৱা, ঘৰৰ পৰা ওলাই গৈ বাহিৰত এনেধৰণৰ উভণ্ডালি কৰে। কিছুমান মানুহে বিশ্বাস কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে ঘৰৰ ভিতৰত যিগৰাকী মহিলা হৈ থাকে সভ্য আৰু একেবাৰে শান্ত, আৰু সেই মহিলাগৰাকী যদি কেনেবাকৈ বাহিৰলৈ ওলাবলৈ পায়, তেখেত কিন্তু কেনেকুৱা অভদ্ৰামী কৰে কিছুমান মহিলা, কিছুমানৰ কথা কৈছোঁ, তেনেকুৱা এটা অভদ্ৰামী কৰি হয়তো আজি এনেকুৱা বিপদত পৰিব লগা হৈছে। কাৰণ মহিলাসকলক ইমান সুন্দৰকৈ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিছে, জীৱিকা সখীসকলক, আৰু লগতে জীৱিকা সখীসকলক সৰহসংখ্যক ব্লকতে জীৱিকা সখীসকলক মাতি নি তাত প্ৰশিক্ষণ দিয়াইছিল। আৰু জীৱিকা সখীসকলে VO আৰু CLF এনেধৰণত আহি তেওঁলোকে প্ৰশিক্ষণ দিছে। তেওঁলোকে প্ৰশিক্ষণ দিয়াটো ভালেই আছিল, কিন্তু তাৰ মাজতে একাংশই এনেকুৱা এটা ভুৱা কৰিলেগৈ যে আমাৰ মহিলাসকল অকল টকা লোভী, টকাৰ বাবে মামাই যিকোনো কাম কৰাব পাৰে, এনেধৰণৰ বহুত প্ৰশ্ন আহিছে। কাৰণ মামাই কৰিবলৈ ক'লে বুলিয়ে যে কৰিব লাগে সেই কথাটো নহয়। য়োগা স্বাস্থ্যৰ কাৰণে ভাল, সেইটো সকলোৱে জানে, কিন্তু তাত এটা নিয়ম নীতি বান্ধি দিছে। গৰ্ভৱতী মহিলা, বয়সস্থৰ মানুহ, 60 ঊৰ্ধ্বৰ মানুহ কেতিয়াও হ'ব নোৱাৰে, আৰু হাই প্ৰেছাৰ থকা, ব্লাড প্ৰেছাৰ থকা বা চুগাৰ থকা এনেকুৱা অসুখীয়া লোকসকলক সেই য়োগাটোৰ পৰা বিৰত ৰাখিছিল। কিন্তু আমাৰ মহিলাসকলে ভুল ধাৰণা বুজি ল'লে নিজেই। তেওঁলোকে যে য়োগাটো নকৰিলে 25,000 টকা নাপাম, এনেধৰণৰ কিছুমান মনৰ ভিতৰত সোমোৱাই ল'লে, আৰু সেই 25,000 লগত য়োগা যে কোনো একো ৰিলেটিভ নাই বা কানেকশ্যন নাই। য়োগা কৰিলেও নকৰিলেও 25,000টো আপোনাৰ বিজনেছ প্লেনৰ ওপৰত ভিত্তি কৰি আপোনাক 25,000 টকাটো দিম বুলি হিমন্ত বিশ্ব শৰ্মাই আচলতে মহিলাসকলক লাখপতি এটা আঁচনি দিছে। আৰু য়োগাটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাখন মহিলাসকলকো যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, তাক লৈহে চিন্তা চৰ্চা কৰি আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এই পদক্ষেপটো লৈছিলে বুলি মোৰ মনৰ ফালৰ পৰা মই ভাৱ প্ৰকাশ কৰিছোঁ। গতিকে সেইটোকে লৈ এতিয়া একাংশই ইমানেই বেয়া মন্তব্য আগবঢ়াই আছে, সেই মন্তব্যবোৰ শুনি আচলতে মহিলা হৈ নিজেই হজম কৰিব পৰা নাই। হয়, ফটোকপি ভাইৰেল কৰিলে কোনে, আৰু সেই ফটোকপিৰ পৰাই এতিয়া যে ইমানখিনি বাহুল্য হৈ বহুত কথা, আচলতে বহুত মন্তব্য শুনিবলৈ পাইছোঁ। আৰু কাৰ মুখত কোনে সোপা দিব? সূৰ্য মুখততো কোনেও সোপা দিব নোৱাৰে। যিটো কাম হৈ গ'ল, সেই কামটো আচলতে কৰিলে কোনে, সেইজনহে বেছি জগৰীয়া বুলি মই ভাবিছোঁ। কাৰণ প্ৰশিক্ষকজনে বা তাত ধেমেলীয়া হিচাপে কৰিছিল, কিন্তু ভিডিঅ' বনাই বা ফটো তুলি প্ৰচাৰ কৰাজনকহে আমি জগৰীয়া বুলি অৱশেষত মোৰ মনে ধৰিছে। গতিকে আপোনালোকৰ মতামতসমূহ জনাব বুলি আশাবাদী। আৰু য়োগা কৰি আচলতে আমাৰ মহিলাসকলৰ বহুত বদনাম হ'ল, যি নেকি
সাজ পোছাকৰ পৰা ইত্যাদি কৰি। সেয়েহে মই আপোনাক ভিডিঅ'টো ইমানতে আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।